কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগুণা কৰ জাগিৰি নাই কেউ পাম তুহাৰ ঈশ্বৰৰ ৰেণু শতকোটি বাৰ এক প্ৰণাম বাৰ এক প্ৰণাম। জয় জয়তে এই ভিডিঅ' চাই থকা প্ৰত্যেকজনাই শ্ৰীচৰণ আমি সহস্ৰপতিবাৰ প্ৰণিপাত জনাইছোঁ। আজি আমি আহি চিচি বৰগাঙত পালোঁহি আৰু চিচি বৰগাঙত আজি আমি আশ্ৰয় লৈছোঁ আৰু আজি ইয়াতে থাকি কাইলৈ আমি ৰাওনা হ'ম। বগীবিল পাৰ হৈ আমি চুকাফা তিনিআলিত কালি আমি আশ্ৰয় ল'মগৈ। আজি অকণমান শ্বৰ্ট কৰিলোঁ, মানে খুব বেছি 20 কিলোমিটাৰমান আহিছোঁ আজি আমি, বেছি অহা নাই। আৰু বাপজনৰ গৃহতে আমি থাকিম, বাপজনৰ সম্পূৰ্ণ পৰিচয়টো আমি ল'ম আৰু আপোনালোকৰ মাজত দুই এষাৰ তেওঁ আগবঢ়াই দিব। কৃষ্ণ বাপ, আপোনাৰ সম্পূৰ্ণ পৰিচয়টো দাঙি ধৰিব। কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগুণা কজাতে নিহিকে পাম তো হৰিশ্বৰ নগৰী শতকোটি বাৰে পকৰু। আজি আমি জোনাই জিলা শাখাৰ শংকৰ মাধৱ আঞ্চলিক শাখাৰ আমি ভকতি হোসেন প্ৰাথমিক শাখাৰ একান্ত সংগী। আমাৰ নাম বৈজন ভূঞা। আজি আমাৰ সৌভাগ্য, বাপজনক পদযাত্ৰাই আমাৰ যোৰহাটৰ যি মূল অধিৱেশন থলীলৈ পদব্ৰজে আহি আছে বুলি আমি গম পালোঁ। আৰু ইতিমধ্যে যোৱাকালি আমাক খবৰ কৰিলে যে তেখেতে আমাৰ গৃহতে নিশাটো কটাই পুনৰ যাত্ৰা আৰম্ভ কৰিব। গতিকে আমি নথৈ সুখী, আমি পৰম কৃতাৰ্থ, আমি সৌভাগ্যৱান বুলি ধৰি লৈছোঁ। আমি তেখেতৰ আতিথ্য কৰিব পাই আমি নিজকে সৌভাগ্য বুলি লৈছোঁ। সেয়েহে আজি তেখেতে আমাৰ গৃহত পদধূলা পেলালেহি। গতিকে আমি কৃতাৰ্থ। কেনেকৈ প্ৰেৰণ কৰিব পাৰোঁ আমি ভগৱন্তৰে তেখেতৰ দ্বাৰাই কৃপা। গতিকে তেখেতে আমাৰ গৃহতে আজি অকণমান জিৰণি লৈ কাইলৈ পুনৰ যাত্ৰা আৰম্ভ কৰিব বুলি আমি তেখেতৰ লগত পাতিলোঁ। গতিকে আমি তেখেতক আমি পাই পৰম সৌভাগ্যৱান বুলি ভাবি আমি প্ৰভু ভগৱন্তলৈও গুৰুজনৰ প্ৰতি সেৱা নিবেদন কৰি যাতে তেখেতে সুস্বাস্থ্যৰ হৈ যাতে তেখেতৰ যি মনৰ আশাৰে মোৰ অধিৱেশনস্থলীলৈ যাত্ৰা আৰম্ভ কৰিছে যাতে শুভ হওক, ইয়াৰে কামনা কৰি প্ৰভু ভগৱন্তৰ ওচৰত জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ। এনেদৰে আমাৰ ভকত বৈষ্ণৱে আমাক থাকিবৰ কাৰণে আশ্ৰয় দিছে আৰু ভগৱন্তে কৃপা কৰি আছে, ভকত বৈষ্ণৱে আমাক কৃপা কৰি আছে। আমি ভিডিঅ'টো আপোনালোকৰ মাজলৈ ঠেলি দিছোঁ। বাপজনৰ শ্ৰীচৰণৰ শতকোটিবাৰ আমি প্ৰণিপাত জনাইছোঁ, তেওঁ আমাক থাকিবলৈ আশ্ৰয় দিয়াৰ কাৰণে। ভিডিঅ'টো আপোনালোকৰ মাজলৈ ঠেলি দি আমি এবাৰ বিদায় মাগিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ মাধৱ 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 কৃষ্ণ।